ইছা খান চৌধুৰীয়েও বিভিন্ন ধৰণৰে মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্নজনক এই কথাখিনি লিখিলে। যোৱাকালি তাৰে কিছু ভুক্তভোগী পৰিয়ালে আইনৰ আশ্ৰয় ল'বলৈ আহি বহি থাকোঁতেই চৰকাৰৰ সেই সময়ত এই লোকসকলক এৰি দিয়া বুলি জানিলে আৰু তাৰ পিছত সেই মানুহখিনি কেছ নকৰি গুচি গৈ খাটি খোৱা লোকসকলে সেই নিজৰ পৰিয়ালটো বহুদিনৰ পিছত পোৱাৰ আশাৰে ইয়াৰ পৰা গুচি গৈছিল। তাৰ পৰৱৰ্তী সময়ত আজি আমি গৈ সেই অঞ্চল কেইটামান কেম্প আমি চালোঁ। অসহায় গৰীব দুখীয়া লেতেৰা চাফা কৰা, কৰ্ম কৰি খোৱা, মূৰৰ ঘাম মাটিত পেলাই হাহাকাৰ অৱস্থা দেখি সঁচাকৈ দুখ লাগিছিল। সেই সময়ত মোৰ লগত পশ্চিমবংগৰ সাংসদ ইছা খান চৌধুৰী, সুভান আলী চৰকাৰ আৰু বৰ্ধন যাদৱ ডাঙৰীয়া মোৰ লগত আছিলে। এই কথাবিলাক আমি যেতিয়া উচ্চপদস্থ পুলিচ বিষয়াসকলৰ লগত পাতিছোঁ, এতিয়া তেওঁলোকে অকণমান মূৰ পুলুকা দিছে আৰু কৈছে যে এতিয়া বেছি সংখ্যক লোককে এৰি দিয়া হৈছে। এই কথাখিনি আপোনালোকে দেখিছে যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন জোৰ জবৰ বিহাৰত হৈ থকাৰ কাৰণে আৰু দুটা মূল বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ কাৰণে ইণ্ডিয়া ব্লকৰ সকলো দলে স্পীকাৰ ডাঙৰীয়াক চৰকাৰক যেতিয়া পাৰ্লিয়ামেণ্টত হেঁচা দিছিল, তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পাৰ্লিয়ামেণ্ট চলি থকা অৱস্থাত বিদেশলৈ ভ্ৰমণ কৰিলে। সেই হেতুকে আমি সকলো কাম এৰি তিনিটা বিষয়বস্তুৰ ওপৰত আলোচনা বিচাৰি যেতিয়া পাৰ্লিয়ামেণ্টত আমি বিজনেছ এডভাইজাৰী কমিটিটো আমাৰ আলোচনা হ'ল। আজি চৰকাৰে এই কথাবিলাক আলোচনা কৰালে অমান্তি হোৱাৰ কাৰণে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আজি পাৰ্লিয়ামেণ্টত সকলো কাম বাদ দি এই তিনিটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ কাৰণে আমি ইণ্ডিয়া ব্লকৰ সদস্যসকলে তাত জোৰ দিছিলোঁ আৰু সেইকাৰণে আমি বহু ক্ষেত্ৰত বহু বিষয়বস্তু আমাৰ এতিয়ালৈকে আলোচনা কৰিব পৰা নাই।